চাওক, এইটো পৰিকল্পনা ভাৰতীয় জনতা পাৰ্টি নহয়, এইটো পৰিকল্পনা ৰাইজে এতিয়া নিজৰ হৃদয়ত অনুধাৱন কৰিছে বা উপলব্ধি কৰিছে যে এয়া হ'ব লাগে। আৰু এয়া আমি প্ৰমাণ দেখাও পাইছোঁ। আমি বেছি দূৰলৈ নগৈ গোটেই ভাৰতবৰ্ষৰ আমি যদি আৰম্ভণি কৰোঁ অসমত যদি আমি যদি চাওঁ, শেহতীয়াকৈ ডিমা হাছাও নিৰ্বাচন হৈ গৈছে, য'ত 60 বছৰে ওচৰা-ওচৰি প্ৰায় কংগ্ৰেছৰ দখলত আছিল। আজি কংগ্ৰেছ শূন্য হৈ পৰিল। তাত 28খন আসনৰ ভিতৰত এখনো নোপোৱা। এইটো চাব গ'লে এটা ছবি আমি ওচৰতে আমি ৰাজ্যখনতে দেখা পালোঁ। বা অন্য যদি যিসমূহ জনজাতি মানে লোকসকল আছিল, এটা সময়ত জনজাতি লোকসকল কংগ্ৰেছৰ পক্ষত আছিল। আজি যদি চাই, জনজাতি লোকসকল কাৰ্বি আংলং সাহিত্য পৰিষদৰ নিৰ্বাচন হৈ গ'ল, তাতো যেনে আজি কংগ্ৰেছে হয়তো সপোন দেখিছিল সেই তেনেধৰণে নাপালে। তাত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ল। ইয়াত লগতে আমি বড়োলেণ্ডত যদি চাওঁ, ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত চৰকাৰ হ'ল। ৰাভা, দেউৰী, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, ইয়াৰ যদি মিচিং সাহিত্য পৰিষদ, সকলো সাহিত্য পৰিষদ থাকিল। কথা চাহ বাগানৰ ভাৰতৰ স্বাধীনতা হোৱাৰ পৰাই কংগ্ৰেছৰ 18জন 20জনকৈ বিধায়ক আছিল। আজি কংগ্ৰেছৰ এজনো চাহ জনগোষ্ঠীৰ বিধায়ক নাই, এজন নাই। 18-20জন থকা চাহ জনগোষ্ঠীৰ কংগ্ৰেছৰ পক্ষত বিধায়ক আজি এজনো নাই। এই যিটো ৰাইজৰ মন ইতিমধ্যে কৰি লৈছে যে এই কংগ্ৰেছে বহুত ঠগিলে। আজি সেয়া আমাৰ যদি চাওঁ, ছত্তীশগড়ৰ নিৰ্বাচন, ৰাজস্থানৰ নিৰ্বাচন, এয়া মধ্যপ্ৰদেশৰ নিৰ্বাচন, এয়া শেহতীয়াকৈ যদি পৌৰসভা পৌৰ নিগমৰ নিৰ্বাচনসমূহ ৰাজ্যখনতে হওক বা বিভিন্ন স্তৰতে হওক, এইটো কাৰণে জাগৃত হৈছে। কাৰণ লাহে লাহে ৰাইজে বুজি উঠিছে। মই হয়তো বুজি উঠা নাছিলোঁ 3 বছৰ আগলৈকে। মোদী ডাঙৰীয়াক ময়ো ওচৰৰ পৰা পোৱা নাছিলোঁ, বুজিব চেষ্টা কৰা নাছিলোঁ, বেলেগ এটা মই ভাৱ লৈ আছিলোঁ। কিন্তু যেতিয়া মোদী ডাঙৰীয়াৰ বিষয়ে মই অৱগত হৈছোঁ যে মোদী ডাঙৰীয়াৰ বহুত ত্যাগ ফলত তেখেতৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে তেখেতে দেশখনক বহু উচ্চ স্তৰলৈ লৈ যাব বুলিছে। তাৰপিছতো কংগ্ৰেছ মুক্ত কেনেকৈ হ'ব? 29টা চিট জিকিছিলে 21ত, 3জন সাংসদ আছে, এতিয়াওতো কংগ্ৰেছ মুক্তটো কেনেকৈ হ'ব? কমিব পাৰে। চাওক, কংগ্ৰেছ কমিব পাৰে নহয়, কংগ্ৰেছ মুক্ত হ'বলৈ গৈ আছে। কংগ্ৰেছ মুক্ত হ'বলৈ লাহে লাহে গৈ আছে। সেয়া আমি প্ৰতিফলন 2024 চনত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সংখ্যা দিছে, সেই সংখ্যা আৰু বৃদ্ধি হ'ব গৈ আছে। যে যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ সাংসদৰ সংখ্যা যদি বৃদ্ধি হয় আৰু আমাৰ সমৰ্থিত সাংসদৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে কংগ্ৰেছটো লাহে লাহে মুক্ত হ'ব গৈ আছে। এইটো এটা মানে ঝলক, এটা মানে আৰম্ভণি। আৰু কংগ্ৰেছ মুক্তৰ আৰম্ভণি ইতিমধ্যে ঘটিলে আৰু লাহে লাহে কংগ্ৰেছ নিঃশেষ হৈ যাব। কংগ্ৰেছৰ যিবোৰ আছিলে যে অসমত আছিলে, আলিকুলিয়ে ভোট দিবই। আলিকুলি ভোট দিব মানে মুছলমানে ভোট দিব। আজি মুছলমান লোকসকল বা যিসকল সঁচা অৰ্থত আজি অসমক ভাল পায়, ভাৰতখনক ভাল পায়, দেশখনক ভাল পায়, তেওঁলোকে আমাৰ পক্ষতে আছে। এছাম আছে ADFৰ পক্ষত, কংগ্ৰেছৰ পক্ষততো এতিয়া নাই বুলি ক'ব পাৰি। থাকিল কথা প্ৰকৃত খিলঞ্জীয়া মূলৰ লোক, তেওঁলোকেতো জানেই, দেখিছেই যে কংগ্ৰেছে বহুত ঠকিলে। চাহ বাগানৰ লোকসকলে সেয়া বুজি উঠিছিল। সেইকাৰণে কংগ্ৰেছ মুক্ত আমি ভাৰত এখন খুব কম দিনৰ ভিতৰত দেখা পাম। চাওক, সেইটোৱে এতিয়া আমি দেখা পাই আছোঁ। আজি এটা বিষয় যিটো হয়তো অসমৰ ৰাইজে ভাবিছিল কংগ্ৰেছে আনিব, এটা বিষয়, কিবা এটা প্ৰসংগ, আজি এই প্ৰসংগ লৈ পেলাই উচ্ছেদ, আজি চৰকাৰী মাটিত বহি আছে, উচ্ছেদ হ'বই লাগিব। আজি কোনোবাই জীৱ জন্তু তাত বাধা দিছে, জংঘলত বহি আছে, সন্দেহযুক্ত নাগৰিক, সেইবোৰতো বাধাই দিবই লাগিব, সেইবোৰ উচ্ছেদ হ'বই লাগিব। সেই উচ্ছেদ অভিযানৰ লৈ পেলাই আজি UDFে এটা বিষয় আনিছিল, কংগ্ৰেছে সেইটো হাইজেক কৰি লৈ যাব লৈছে। অৰ্থাৎ কংগ্ৰেছ এতিয়া মানে নোহোৱা হৈ পৰিছে, কংগ্ৰেছে নাই আৰু।